Hello guys, good morning. আৰু আপোনালোক সকলোকে মোৰ অন্যতা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু পোনপ্ৰথমে আপোনালোক সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনালো আৰু এতিয়া মই যাব ওলাইছো দোকানৰ বজাৰ আনিবৰ কাৰণে দেখিছেনে দোকানৰ ইমান বজাৰ নাইকিয়া হৈ আছে আৰু এয়া বিহু বজাৰ বুলি নহয় বিহু বজাৰ কৰা হৈছে এফালে গুড় দেখিছেনে এয়া দোকানত গুড় চুৰ আনি থৈ আছে আৰু এফালে তিল আছে আৰু এই কোনখন খাম দেই মই এতিয়া এতিয়া যাওঁ বজাৰ কৰিবলৈ আৰু এই দোকানতে পিঠা বনাই থৈ দিয়া আছে পিঠা বনোৱাৰ পৰা তেনেকৈ খোৱাই নাই এতিয়া এটা খাই চাইছো ভালে লাগিছে বজাৰ কৰিবলৈ এনেকৈ যাম বুলি ভাবিছিলোঁ কিন্তু বহুত ঠাণ্ডা লাগিছে সেইকাৰণে এইটো পিন্ধি লওঁ আৰু এতিয়া চাৰ্টটো পিন্ধি ল'লোঁ এইফালে বেগখনো লৈ লৈছোঁ আৰু চাইকেলৰ কেৰিয়াতে এনেকৈ বেগখন লগাই লৈছোঁ আৰু ভইচটো মই পিছত দি দিছোঁ কাৰণ সেইটো সময়ত আমাৰ ৰাস্তাৰ ওচৰত বহুত হুলস্থুল হৈ আছিলে মানুহে মানে বহুত কথা পাতি আছিলে সেইকাৰণে মই একো ক'ব পৰা নাছিলোঁ আৰু এয়া পইচাখিনিও হিচাপ কৰি মই লৈ ল'লোঁ আৰু এতিয়া কি ক'ম মানে চাইকেলখন লৈ বজাৰ কৰিবলৈ আহি আছিলোঁ এয়া চাইকেলত পমো নাইকিয়া হৈ আছে আৰু হাতত চাওকচোন নিয়া চেণ্ডাল মানে দুবাৰ তিনিবাৰমান পৰিছে ঘৰৰ পৰা অলপ দূৰ আহিছিলোঁহে চাইকেলখনও কিবা এটা হৈছে এয়া চাইকেলৰ একেবাৰে পম নাইকিয়া হৈ আছে এই পিছ চকাও পম নাইকিয়া হৈ আছে একেবাৰে তিনিআলিত গৈ লওঁ তাত যদি দোকান খোলা আছে চাইকেল মানে ভালকৈ দোকান বা পম যদি পাওঁ তাত চাইকেলখন পম দি ল'ব লাগিব এতিয়া এনেকৈ যাওঁ লাহে লাহে গৈ থাকিব লাগিব নহ'লে চাইকেলৰ চকাই ফুটিব আৰু গাইছ মাঘ বিহু মানে হৈছে ভোগালী বিহু এইফালে এয়া মাছ ধৰি আছে এতিয়া এইটো বিহুত অকল ভোগ কৰাহে এইফালৰ পৰা ভালকৈ দেখুৱাব পৰা নাই মানে গছ চছ ধেৰ আছে যেন আৰু চাইকেল চলাই আহোঁতে মই মোবাইলটো লৈ মোৰ মানে ফেচবুক প্ৰফাইলটো চাই আহিছিলোঁ এটা কমেণ্ট আহিছে মানে মই ফটো এখন আপলোড কৰিছিলোঁ কালি নদীত গা ধুবলৈ গৈছিলোঁ টি চাৰ্টটো পিন্ধা নাছিলোঁ ফটোখনৰ কমেণ্ট এটা আহিছে বুকুখন একেবাৰে নাইচোন মানে ৰাইজ মই বহুতখিনি এনেকৈ কাপোৰ পিন্ধি থকাৰ কাৰণে অলপ শকত লাগি থাকে কমেণ্টটো পাই মই হাঁহি মানে কান্দি মানে খঙে কৰিম একো মই বুজি পোৱা নাই আৰু এতিয়া আহি পাই গ'লোহি দোকান পাই গ'লোহি আৰু এইখনে হৈছে দোকানখন যিখন দোকানৰ পৰা আমাৰ দোকানৰ কাৰণে বস্তু নিওঁ আৰু এইফালে বস্তুকেইটা মই দেৰি নকৰি গোটেইকেইটা জুখি ল'লোঁ আৰু এইফালে চাহপাতত জলকীয়া ওলাইছে কেনেবাকৈ পৰিল আৰু বাকী থকা বস্তুখিনিও মই লৈ ল'লোঁ এয়া বিস্কুট ল'লোঁ আৰু এইফালে আনা পেকেট ল'লোঁ আৰু এতিয়া বেলেগ চিপছ কি ল'ম এইটোকে ল'লোঁ তাৰপিছত এতিয়া ব্লেড ল'বলগীয়া আছিলে ব্লেড ল'লোঁ আৰু এতিয়া বিৰি ল'লোঁ চিগেট ল'লোঁ এইফালে মিঠাতেলো লৈ ল'লোঁ 2টা বটল আধা লিটাৰ বটল আৰু এতিয়া মোৰ বস্তুখিনি প্ৰায় লোৱা হৈ গৈছে বেগকেইটা ইয়াতে থৈ মই এফালে যাওঁ মানে মোৰ ভোক লাগি আছিলে সেইকাৰণে মই কন্দা দোকানলৈকে আহিলোঁ ৰুটি খাবৰ কাৰণে আৰু এজন আমাৰ গাঁৱৰ মানুহ হয় ইয়াতে দোকান দিয়ে আৰু এতিয়া বাজিছে 11মান বজা ৰাতিপুৱাৰে পৰা মই একোৱে খোৱা নাছিলোঁ সেইকাৰণে ইয়ালৈকে আহিলোঁ ভাবিলোঁ কিবা এটা খাই লওঁ এতিয়া মই পুৰি খালোঁ কিন্তু আৰু এটা কিবা খাবলৈ মন গ'ল কাৰণে মই ব্ৰেড চপ এটাকে লৈ ল'লোঁ এতিয়া মই ঘৰলৈ যাবলৈ ওলাইছিলোঁ কিন্তু ইয়াৰ ৰাস্তাতে ৰ'দত দি থোৱা দেখিলোঁ মাটিৰে বনোৱা মূৰ্তি দেখি ভালেই লাগিলে এতিয়া যিহেতু সৰস্বতী পূজা আহি আছে সৰস্বতী পূজাৰ বাবে এয়া বনাই থকা হৈছে এতিয়া পুৰি চুৰি খাই মই দোকানৰ বজাৰলৈ ঘৰলৈ আহিছিলোঁ মানে চাইকেলৰ মই যে কৈছিলোঁ চাইকেলৰ পম নাইকিয়া হৈ আছে বুলি চাইকেলৰ একেবাৰে পম নাইকিয়া হৈ গ'ল এতিয়া ঠেলি যাব লাগিব চাই লওক এয়া একেবাৰে পম নাইকিয়া হৈ গ'ল উপায় নাই আৰু এতিয়া ঘৰলৈকে ঠেলিয়ে যাব লাগিব ভাগৰ লাগি গৈছে 2 কিলোমিটাৰমান মানে চাইকেল ঠেলি আনিবলগীয়া হৈছে এয়া বজাৰলৈ ইফালে পেণ্টটোও দিলা পেটিপাত নামাৰিলোঁ খুলকি গৈ আছে এতিয়া অলপমান ৰখি দিছোঁ চাইকেলখন ৰাস্তাতে থৈ দিছোঁ আৰু মই আনিছিলোঁ মানে পইচা এটা বাচি গৈছিলে বজাৰ কৰি কি পেকেট জানো এইটো চাই লওক ক্ৰীম ৰোল এইটোকে খাই লওক এইটো ওলালে ক্ৰীম ৰোল আৰু মই ৰাস্তাৰ মাজতে আছোঁ চাই লওক এফালেও মানুহ নাই এতিয়া এইটো খাই যাওঁ সঁচাকৈ খাই ভালেই লাগিছে ক্ৰীম সোমাই আছে মিঠা ব'লক এতিয়া খাই ঘৰলৈ গৈ থাকোঁ আৰু গাইছ অলপ আগত মই দেখুৱাইছিলোঁ বিলত মাছ মাৰি আছে বুলি এতিয়া মাছ মৰা খবৰ পাই গোটেই মানুহ কিমান আহিছে চাই লওক মাছ কিনিবৰ বাবে যিহেতু ভোগালী বিহু ভোগ কৰিব লাগে আৰু পূৰা মাছ ডাঙৰ মাছ পাইছে মানুহবোৰে কিনিছে এতিয়া আহি পালোহি মই ঘৰ ইমান দূৰ চাইকেল ঠেলি আনিছোঁ বহুত ভাগৰ লাগি গৈছে বজাৰখিনি এনেদৰে মই দোকানতে থলোঁ এতিয়া সামৰিব মই নোৱাৰোঁ কাৰণ এতিয়া গৰু বদলাবৰ কাৰণে যাম ফাৰ্ষ্টত পানী খাই লওঁ তাৰপিছত বাৰাণ্ডাত দেখিলোঁ টুল দুখন মায়ে কিনি থৈ দিয়া আছে মই বোলো এইকেইখন কি ল'লে আকৌ কিন্তু আমাৰ ঘৰত ডাঙৰ কিবা কিবি ল'বলৈ ঘৰটো সৰু আৰু আমাৰ দোকানত জলকীয়া নাছিলে জলকীয়াও মায়ে কিনি ল'লে আৰু এয়া বিলাহীও ল'লে আৰু বেঙেনাকেইটা ঘৰত খাবলৈ লৈছে গাইছ এতিয়া মই পথাৰলৈ আহিছোঁ গৰু বদলাবৰ কাৰণে
আৰু লগতে মই নদীত গা ধুই যাম, সেইটো কমন হয়। গৰু বদলাবলৈ আহিম আৰু নদীত গা ধুই যাম, সেইটো কমন হয়। আৰু শিলিখা খাই খাই আহি আছোঁ। মানে নদীত গা ধোৱা মজাই বেলেগ গাইজ, কি ক'ব আৰু বহুত মজা হয়। মা জঁপিয়াই খাই গ'লোঁ। এতিয়া গৰুকেইটা বদলাই লওঁ, আৰু এইজনী আমাৰ গৰুজনী, এইজনী মামাহঁতৰ গৰুজনী। এতিয়া গৰু দুজনী খুলি দিলোঁ, মানে এইটো হ'ল লাষ্ট মৰণা আছিলে, মৰণাটো মাৰি হ'ল, সেইকাৰণে গৰুজনী দুইজনী মানে খুলি দিলোঁ। চবৰে গৰু এৰি থোৱা আছে, চাই লওক। এতিয়া নদীলৈ আহিলোঁ গা ধুবলৈ, এয়া দেখিছে। আৰু এইফালে পোৱালি কেইটামানে গা ধুই আছে। সিহঁতি খুব ভাল পায় নদীত গা ধুই, লগতে ময়ো ভাল পাওঁ নদীত গা ধুই। আৰু এহেঁতক বোলে জুই ধৰি দিব লাগে, সিহঁতে গা ধুই আছে যেন। ঠাণ্ডা লাগিছে, এতিয়া বতৰটো দেখিছে ডাৱৰীয়া। এয়া চাই লওক, সিহঁতে আনি থৈছে মাটিমাহ কটালি আৰু জেং। এতিয়া মই জুই ধৰি দিব লাগে, সিহঁতে লৈ আহিছে জুই চলাই। সিহঁতে নদীত গা ধুই ঠাণ্ডা লাগিছে কাৰণে জুই ফুৱাই আছে। কল কি ঠাণ্ডা লাগিছে নি? নদীত গা ধুই একদম এতিয়া জুই ফুৱাই আছে। এতিয়া গা পা ধুই আহিলোঁ নদীত, এতিয়া ইহঁতখিনি আগত গৈ আছে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যিসকলে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ফেচবুকত চাই আছে ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ।